নমস্কাৰ, মই ডাক্তৰ দীপ্তিৰেখা শৰ্মা, আয়ুৰ্বেদিক তথা পৰিপুষ্টি বিশেষজ্ঞ। পোনপ্ৰথমে আপোনালোক সকলোলৈকে 2025 চনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোৱে প্ৰাকৃতিকভাৱে নিৰোগী হৈ থাকক, স্বাস্থ্যৱান হৈ থাকক, তাৰ সেয়ে মই আহ্বান জনাইছোঁ। আপোনালোকে সকলোৱে মোক আয়ুৰ্বেদিক বা পৰিপুষ্টি বিশেষজ্ঞ হিচাপে জানে, আৰু মই সকলোতে সেইটোৱে অনুৰোধ কৰোঁ যাতে যিহেতু আমি প্ৰকৃতিৰ এটি পাৰ্ট, আৰু আমি যিখিনি খোৱা খাদ্যত নাইবা বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰয়োগ কৰি থাকোঁ, বেছিভাগেই আমি প্ৰাকৃতিকভাৱে যদি আমি ব্যৱহাৰ কৰিবলৈ ধৰোঁ, অৰ্গেনিক বস্তু যদি আমি আৰম্ভ কৰোঁ খাবলৈ, তেনেহ'লে কিন্তু আমাৰ স্বাস্থ্য বেছি সুস্থ হৈ থাকিব। আমি জানো বজাৰত আজিকালি উপলব্ধ হোৱা সকলো বস্তু প্ৰাকৃতিক নহ'বও পাৰে, কিন্তু যিমানখিনিলৈকে পাৰোঁ এটি পৰিয়াল সুস্থ হৈ থাকিব আৰু লগতে এখন সমাজ সুস্থ হৈ থাকিব। আৰু আয়ুৰ্বেদিকৰ লগত যিখিনি জড়িত হৈ আছে অতথ্যভিত্তিক কথা, যেনেকৈ আয়ুৰ্বেদিক ছায়েন্স নহয়, মানে ছাইণ্টিফিক এভিডেন্স নাই, নাইবা আয়ুৰ্বেদিক মেডিচিনে খুব শ্ল' কাম কৰে, আয়ুৰ্বেদিক মেডিচিনে ঠিক কৰিব নোৱাৰে, বিভিন্ন সময়ত বিভিন্ন পাৰ্শ্বক্ৰিয়া কৰে, নাইবা কেমিকেল ইউজ কৰা হয় আয়ুৰ্বেদিকত। এইখিনি আচলতে অথেণ্টিক যি আয়ুৰ্বেদিক প্ৰেক্টিছ কৰি থাকে বা যিখিনি ক্লিনিক আছে য'ত সম্পূৰ্ণ প্ৰাকৃতিক নিৰাময় ব্যৱস্থা আছে, তেনেকুৱাত যদি আপোনালোকে দেখায় বা আপোনালোকে তাৰে পৰা যদি আপোনালোকে উপদেশ লয়, নিশ্চয়কৈ ধুনীয়াকৈ আপোনালোকৰ পৰিয়ালটো সুস্থ কৰি ৰাখিব পাৰিব। এই মোৰ আহ্বান। আকৌ এবাৰ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।